পঞ্চায়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ বিজেপিৰ। অহা 15 ডিচেম্বৰ তাৰিখৰ ভিতৰত বঙাইগাঁৱৰ প্ৰতিটো বিজেপিৰ মণ্ডল কমিটিৰ সভাপতিসহ সাংগঠনিক পদসমূহ সলনি কৰা হ'ব। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য বিজেপি বঙাইগাঁও জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ। তেওঁ আৰু মন্তব্য কৰি কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কোনোপধ্যে অগপৰ লগত মিত্ৰতা নহয়। বিজেপি দলে এইবাৰ অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বঙাইগাঁৱত। নিউজ ডেস্ক ৰিপৰ্ট বঙাইগাঁও বাৰ্তা। হয়, আমাৰ যে ভাৰতীয় জনতা পাৰ্টিৰ এটা সম্পূৰ্ণ পৃথক দল আৰু এই অন্য দলবোৰতকৈ সম্পূৰ্ণ পৃথক, যাক আমি পাৰ্টি উইথ ডিফাৰেঞ্চ বুলি কওঁ। এটা সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আধাৰত আমাৰ যিখিনি সাংগঠনিক নিৰ্বাচনসমূহ আছে সেই নিৰ্বাচনসমূহ সম্পন্ন কৰা হয়। তো ইতিমধ্যে আমাৰ প্ৰতি 6 বছৰৰ মূৰে মূৰে আৰু 3 বছৰৰ মূৰে মূৰে আমাৰ নতুনকৈ কমিটিবিলাক গঠন কৰা হয়। 6 বছৰৰ মূৰত আমি প্ৰাথমিক সদস্যতা ইতিমধ্যে কৰিছোঁ, প্ৰক্ৰিয়াটো শেষ হ'ল। প্ৰাথমিক সদস্যতাৰ পিছতে আমাৰ যি সক্ৰিয় সদস্য, সেই সক্ৰিয় সদস্যও আমাৰ সম্পন্ন কৰা হৈছে। আৰু তাৰ পৰৱৰ্তী সময়ত বুথ সমিতি, আমাৰ বুথ সমিতিসমূহ ইতিমধ্যে বঙাইগাঁও জিলাৰ আমাৰ সাংগঠনিক যি বুথ আছে 689টা বুথ আছে। ইতিমধ্যে 689টা বুথ আমাৰ সম্পন্ন কৰা হৈছে। আৰু সেই বুথ সভাপতিসকলে যি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া এটা আছে, সাংবিধানিক প্ৰক্ৰিয়া, সেই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আধাৰত মণ্ডল সমিতিসমূহ নতুনকৈ নিৰ্বাচন কৰা হয় আৰু সম্পূৰ্ণভাৱে বুথ সভাপতিসকলে নতুনকৈ নিৰ্বাচন হোৱা বুথ সভাপতিসকলে তেখেতলোকক নিৰ্বাচন কৰে। গতিকে সেই প্ৰক্ৰিয়াটো আমাৰ হৈ আছে আৰু অহা 15 তাৰিখৰ ভিতৰত গোটেই অসমৰ লগতে বঙাইগাঁও জিলাতো এই মণ্ডল সমিতি গঠন কৰাৰ প্ৰক্ৰিয়া শেষ হ'ব আৰু পৰৱৰ্তী সময়ত আমি জিলা পৰ্যায়লৈকে সেই সাংগঠনিক প্ৰক্ৰিয়া হ'ব। গতিকে আমি সংগঠন পৰ্বৰ লগতে আমি যি আগন্তুক যি নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচন আছে, সেই নিৰ্বাচন আমি উপনীত হোৱাৰ কাৰণে, নিৰ্বাচন খেলাৰ কাৰণে বা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে সাজু আছোঁ বঙাইগাঁও জিলা। হয়, চাওক, ইয়াৰ পূৰ্বেই কৈছোঁ, আপোনালোকৰ সন্মুখতে মই কৈছিলোঁ যে আমি যি আমাৰ আঞ্চলিক নিৰ্বাচনবিলাক থাকিব, আচলতে আঞ্চলিক নিৰ্বাচনত কি হয়, আমাৰ সংগঠনৰ ভেটি আমি নিৰূপণ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে মই জিলা সভাপতি হিচাপে বা আমাৰ জিলাৰ যিখিনি আমাৰ মণ্ডল সমিতিসমূহ আছে, সভাপতিসমূহ আছে বা জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে, আমাৰ বিষয়ববীয়াসকল আছে, সকলোৰে সৈতে আমি আলোচনাৰ মৰ্মে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ, যিহেতু আমি সংগঠন কৰি আছোঁ আৰু সংগঠনৰ যি শক্তি, সেই শক্তি আমাৰ আঞ্চলিক নিৰ্বাচনবিলাকত আমাৰ নিৰূপণ কৰা হয়। গতিকে সেইকাৰণে মই ভাবোঁ যে আমি এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমাৰ কাৰণে খুবেই জৰুৰী, কাৰণ আগন্তুক দিনত 2026 বিধানসভা নিৰ্বাচনো আহি আছে। গতিকে তাৰ পূৰ্বেই আমাৰ শক্তিশালী সংগঠনৰ যি স্থিতি, সেই স্থিতিটো নিৰূপণ কৰা হ'ব।